মাজনী কি হ'ল তোৰ? আলহী যোৱা সময়ত যে তই এপাকো ওলাই নগলি, আলহীয়ে বেয়া পাব নহয় এনেকুৱা কৰিলে মানে। খুৰীও, তোমালোকৰ যে কি মানুহ নহয়। সেই মানুহজন দেখিছেনে বাৰু? মোতকৈ কিমান ডাঙৰ, মোৰ দেউতাৰ বয়সো হ'ব চাগে। সেইজন মানুহৰ লগত কি মই বিয়া পাতিম নেকি বাৰু? হা, কি যে কৰা নহয় তোমালোকে। মানে তোমালোকৰ কি সেই মানুহজন খুব পচন্দ হৈছে নেকি? হেই, তেনেকুৱা একো কথা নাই অ'। মানুহজনকতো পচন্দ মানে কি আৰু, এনেই ঠিকেই আছিলে, খালি তোতকৈ বহুত ডাঙৰ হ'ব। আচলতে সেইটো কথা নহয়, মই এইটোহে কৈছিলোঁ যে মানুহজন যাব ওলাইছিলে, তোৰ পচন্দ হওক ন সেইটো পিছৰ কথা, কিন্তু তই এপাক হ'লেও ওলাই যাব লাগিছিলে। তই ওলাই নোযোৱাৰ কাৰণে কথাটো অকণ বেয়া হ'ল নহয়। হ'ব দে আৰু, যদি তোৰ পচন্দ হোৱা নাই তেতিয়াহ'লে কেঞ্চেল কৰি দিলেই হ'ল। মানুহজনে খালি তোক বৰ পচন্দ কৰিছিলে আকৌ। তেওঁ মোক পচন্দ কৰিবই, কাৰণ মই তেওঁতকৈ বহুত সৰু। আৰু তেওঁক পচন্দ কৰিলেও নহ'ব, মোৰতো পচন্দ আহিব লাগিব। মানুহজনক মই এনেই বেয়া বুলি কোৱা নাই, কিন্তু বয়সত মোতকৈ বহুত ডাঙৰ সেইজন মানুহৰ লগত মই কেতিয়াও বিয়া নাপাতোঁ দেই। দেউতাও মানে নহয়, মানুহবোৰক মানে চাই চিতি নোলোৱাকৈ ঘৰলৈ মাতি পঠিয়াই। আহকচোন, দেউতাক মই দিম নহয় এতিয়া। হ'ব দে, ককাইদেউক একো নকবি, কাৰণ তেওঁ নাজানে নহয়। তেওঁ আৰু ল'ৰা চাবলৈ কৈছে, কেতেকাই চাই পেলাই আনিছে আৰু, কাৰো গাত দুখ নাই। হ'ব দে, একো নাই। যদি তোৰ পচন্দ নাই হোৱা নগ'লে হ'ল আৰু, তাতেনো ইমান ডাঙৰ কি কথাটো হ'লনো। তহঁতে দুজনে আকৌ ইয়াত সোমাই কথা পাতি আছ। মই আকৌ গোটেই ৰুমকেইটাতে চালোঁ। মাজনীও, আলহী যোৱাৰ সময়তনো ওলাই কেলৈ নগ'লি বাৰু? এনেকুৱা নকৰিবি আকৌ, মানুহে বেয়া পায় নহয়। দেউতা, আলহী যোৱা সময়ত ওলাই যাবলৈ মোৰ হেৰিয়ে নহ'লগৈ। মই ভিতৰত কাম কৰি আছিলোঁ যে, সেইকাৰণে নগ'লোঁ। তেওঁলোকক বেয়া পাবলৈ মনা কৰিবা। বেয়া নাই পোৱা বাৰু, মই কৈছোঁ তাই চাগে কিবা কাম কৰি আছে বুলি। পিছে হেৰি নহয় মাজনী, ল'ৰাটোৱে তোক খুব পচন্দ কৰিছে পাই। এতিয়া তইহে আৰু কি কৰ। নাই নাই দেউতা, তেওঁ মোক পচন্দ কৰিলেও নহ'ব। মানুহজন মোতকৈ বহুত ডাঙৰ, আৰু ইমান ডাঙৰ মানুহজনৰ লগত মই কি বিয়া পাতিম নেকি বাৰু? মানুহজন অকণমান ডাঙৰ হ'ব বাৰু তোতকৈ। পিছে কি কৰ তই এতিয়া, তেওঁৰ লগত বিয়া নহওঁ নে কিনো? নহয়, মই তেওঁৰ লগত বিয়া নহওঁ দেই। মই আৰু তেওঁৰ লগত বিয়া পাতি পেলাই মোৰ জীৱনটো নষ্ট কৰিবলৈ নাই দেই। মই দৰকাৰ হ'লে ঘৰতে থাকিম। মানুহজন ইমান ডাঙৰ মানুহ, মই আৰু তেওঁৰ লগত বিয়া পাতিম নেকি বাৰু দেউতা? কিন্তু ল'ৰাটো বেয়া নাছিলে আকৌ, ভাল আছিলে। হ'ব দিয়ক ককাইদেউ, ল'ৰাটো ভাল থাকিলে উপায় নাই আৰু। তাই আকৌ তাৰ লগত বিয়া নহওঁ বুলি কৈছে নহয়। হ'ব দিয়ক, নিশ্চয় এদিন নহয় এদিন কাৰোবাৰ লগতো বিয়া হ'বই লাগিব। এতিয়া এজন হয়ো বাৰু, বয়সত অকণমান ডাঙৰো হয়, কিন্তু ভাল বুলি ভাবি আকৌ আমাৰ মাজনীৰ জীৱনটো আমি ধ্বংস কৰিব নোৱাৰোঁ নহয়। হ'ব দিয়ক আৰু, তাই যেতিয়া বিয়া নহওঁ বুলি কৈছে, আপুনি সেই খিটাকাইক কৈ দিব বুলি তাই পচন্দ নহ'ল বুলি। হ'ব আৰু দে, আচলতে মাজনীৰ সুখতহে মোৰ সুখ। যদি তাই নিজে পচন্দ কৰা নাই, তেতিয়াহ'লে মইনো কি জোৰ জবস্তি কৰিম। হ'ব দে, মই কেতেকাইক কৈ দিম বাৰু যে মাজনীৰ পচন্দ নহ'ল। ঠিক আছে দেউতা, তেওঁক কৈ দিবা। পল্লৱী, পল্লৱী, ঘৰত নাই নেকি তই? পলাশ আহিছ। বঢ়িয়া। পল্লৱী পিছফালে বাচন ধুই আছে, তাই চাগে শুনাই নাই। হয় নেকি? হ'ব দিয়ক তেতিয়াহ'লে, মই পিছফালেকে যাওঁ তাইৰ ওচৰলৈ। ইয়াতনো অকলে অকলে কি বহি থাকিম আৰু। যা তেতিয়াহ'লে, পিছে ময়ো দোকানলৈ ওলাই যাওঁ। ঠিক আছে যাওক। পিছে পলাশ, হেৰি নহয়, এই তোৰ টাউনৰ ফালে যাবলগীয়া আছে নি বাৰু? টাউনৰ ফালে যাবলগীয়া আছিলে বাৰু, খালি গধূলি সময়তহে যাম মই গ'লে মানে। কিয়, কিবা আনিবলৈ আছিলে নেকি আপোনাৰ? দোকানৰ মাল অলপ আনিবলৈ আছিলে। এই ল'ৰাটো আজিকালি কামত সোমোৱাৰ পৰা তেনেকৈ সি সময় নোপোৱা হ'ল। তাকে বোলো তই যদি ওলাই যাওঁ তেতিয়াহ'লে তই লৈ আহিবি নহ'লে, মই পইচাটো দি পঠিয়াম বাৰু। ঠিক আছে হ'ব। কি আনিব লাগে মোক খালি এখন লিষ্ট বনাই দিব, মই সেইমতে লৈ আহিম আৰু। ঠিক আছে বাৰু, হ'ব দে। ময়ো গৈ থাকোঁ, তই যা তেতিয়াহ'লে ভিতৰলৈকে যা। ঠিক আছে হ'ব। বাহিৰৰ পৰা তোক যে ইমানকৈ মাতি আছোঁ নহয়, একদম কাম হাৰে নাই। ইমান কাম কৰাত ব্যস্ত নে তই? আকৌ দেউতাক ভাত খাবলৈ দিছিলোঁ। এই দেউতাক ভাতকেইটা খোৱাৰ পিছতেই মই বাচনবোৰ ধুই আছিলোঁ আকৌ। আৰু টিউবৱেলৰ পাত থাকিলে আৰু ক'তনো শুনিম বাৰু কচোন তই? অকল খালি কাম 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 কামেই আৰু তোৰ। ওলাই কৰি যাবলৈ অকণো সময় নাই আৰু। অইনবোৰ ছোৱালী চাগি দেচোন, গোটেইখন তিল ঘূৰি ফুৰে। তোক যে আৰু মানুহে দেখিবলৈ ভাগ্য লাগিব আৰু পাই। ঘৰৰ পৰা অকল টিউশ্যনটো কৰিবলৈ যাওঁ, আৰুনো ক'ত যাওঁ? আজিলৈকে চাগে ভালকৈ টাউনখন দেখি পোৱা নাই তই। তই মোক অইনৰ লগত মিলালে নহ'ব নহয়। তইচোন জানই মোৰ কথা, আৰু জানি বুজি মোক যে এনেকৈ কথা শুনাই থাক তই কিহৰ কাৰণে বাৰু? ঘৰখনত অকলশৰীয়া ছোৱালী, তাতে মাও নাই। ঘৰৰ সমস্ত কাম ময়ে কৰিব লাগে। তাৰ স্বত্তে আৰু মই ক'ত ঘূৰি ফুৰিম বাৰু কচোন তই? টিউশ্যনটো কৰিবলৈ যাওঁৱেই, ঘূৰি ফুৰিবলৈ তেনেকৈ সময়ে নিমিলে।
সেইকাৰণে ঘৰতে থাকোঁ আৰু বেলেগৰ ঘৰলৈ গৈতো মই এনেও বেয়া পাওঁ। কাৰণ বেলেগৰ ঘৰত অকল মানুহে অন্য কথা নাপাতে আৰু অকল লোকৰ ঘৰত কোন আহিছে, কোন গৈছে, কি খাইছে, কি পিন্ধিছে, সেইবোৰে আলোচনা। সেইকাৰণে সেইবোৰ আলোচনাত মই নিজেও নকৰোঁ আৰু লোকে কৰিলেও মই বেয়া পাওঁ। সেইকাৰণে মই ঘৰতে থাকোঁ আৰু। হ'লেও আৰু মানুহ অকণমান ওলাই কৰি যাব লাগে দেই। এনেকৈ ভিতৰত সোমাই কি হ'ব বাৰু তোৰ কচোন? যাব লাগিব লাহেকৈ আৰু। পিছে হেৰি নহয়, কালি দৰা পচন্দ হ'লনে নাই? আকৌ বোলে তোক কালি কোনোবাই চাবলৈ আহিছিলে। অঁ, কালিতো এপাকো নাহিলিয়ে চালা। আহিবি বুলি আশা কৰি আছিলোঁ, কিন্তু নাহিলি। কি গম পাওঁনে, ল'ৰাটো চাগে এনেই ভালে হ'ব, কিন্তু বয়সত মোতকৈ বহুত ডাঙৰ। সেইকাৰণে মই ইমান পচন্দ নকৰিলোঁ। অঁ, হয় নেকি? পিছে ল'ৰাটোৱে কিবা কৰে নেকি? ল'ৰাটোৰ বিজনেছ আছে, বাগান আছে আৰু দোকান চোকান কিবা কিবি আছে হপায়। ভাল ঘৰে ল'ৰা বাৰু, খালি বয়সত বৰ ডাঙৰো মোতকৈ। সেইকাৰণে বৰ ইমান ইচ্ছা নগ'ল আৰু। দেউতাক ক'লোঁ বোলো খিতাকাইক কৈ দিবা বোলো যে মোৰ পচন্দ নহ'ল বুলি। তাকে দেউতাই ক'লে নক'লে জানো পাই, কিন্তু দেউতাৰ ল'ৰাটো খুব পচন্দ হৈছিলে। অঁ, ল'ৰা মানে খিতেকাইহে আনিছিলে নেকি? অঁ আকৌ, দেউতাই জানো ক'ত সেই গধূলি চাহ খাবলৈ যাওঁতে খিতাকাইক ক'লে হপায় বোলে ছোৱালীজনী ল'ৰা এটা চাবিচোন বুলি। তাকে আৰু খিতাকাই আৰু লৈ আহিলে আৰু। তাকে দেউতাক কৈছোঁ ক'বলৈ বোলো পচন্দ নাই হোৱা বুলি ক'ব দেই। এতিয়া জানো পাই ক'লে নে নাই কোৱা নে ক'ব নোৱাৰোঁ আৰু। অঁ, পিছে দেউতাই যদি বেছিকৈ পচন্দ কৰিছিলে তেতিয়াহ'লে তই যাবগৈ লাগিছিলে আকৌ। নাই, দেউতাই পচন্দ কৰিলে নহ'ব নহয়। বিয়া পতাৰ পিছত মইহে থাকিম, দেউতা নাথাকে নহয়। ইমান ডাঙৰ মানুহৰ লগত মই বিয়া নাপাতোঁ দেই। দৰকাৰ হ'লে ঘৰতে এনেকৈ বহি হৈ থাকিম। হয় নেকি? পিছে চাহ অকণ দেচোন মোক, চাহ অকণ খাওঁ। অঁ মই চাহখন কৰি আনোগৈ বাৰু। মাজনীও আকৌনো চাদৰখন কেলৈ ঘূৰাই দিব লাগে? সেইখন একেবাৰে লৈ লোৱা হ'লেও হয়। তাই আকৌ চাদৰখন মোক ঘূৰাই দিবলৈ আহিছে। অঁ, ঘূৰাই দিছোঁ আৰু, পিন্ধিবলৈহে নিছিলোঁ। এনেই মোৰ কাপোৰ কানি আছে নহয়। কেতিয়াবা আকৌ তোৰ কাপোৰবোৰ পিন্ধিবলৈ খুব মন যায়, সেইকাৰণেহে বিচাৰি আহিলোঁ। পিছে ভাত পানী খালি নে মা? খালোঁ, ভাত কেতিয়াবাই খালোঁ। এতিয়া আকৌ কিবা ভোকহে লাগিছে। জলপান কেইটামানকে খাব লাগিব আৰু। অঁ, পিছে ভাইটি নাই নেকি ঘৰত? সি হ'বা সেই পল্লৱী ঘৰলৈকে গৈছিলে নেকি? অথনিতে ওলাই যোৱা দেখিছিলোঁ। সিহঁতৰ ঘৰলৈকে গৈছে চাগে, নহ'লে ক'লৈ যাব সি? এতিয়া নাই কিন্তু ঘৰত। অঁ, তেতিয়াহ'লে চাগে তাতেই আছে। পিছে হেৰি নহয়, কালি পল্লৱীক আকৌ বোলে চাবলৈ আহিছিলে। কি হ'ল, দৰাটো পচন্দ নহ'ল নেকি তাইৰ? অঁ, চাবলৈ আহিছিলে আকৌ। ল'ৰাটো এনেই দেখাই শুনা ভালেই আছিলে বাৰু, খালি তাইতকৈ বয়সত ডাঙৰ বাৰু। হেৰি কি কয়, তাকে ডাঙৰ হোৱাৰ কাৰণে তাই ইমান পচন্দ নকৰিলে। ককাইদেউ দিবলৈ মনটো আছিলে বাৰু, ডাঙৰনো কেনেকৈনো দিয়ক। তাই নাযাওঁ বুলি কৈছে, সেইকাৰণে মই ইমান জোৰ কৰা নাই আৰু। ল'ৰাটো সেই ভাল ঘৰৰ ল'ৰা আছিলে বাৰু দেই, বিজনেছ কৰে। তাৰপৰা আকৌ বাগানে চাগানে, গাড়ীয়ে গুৱাই, দোকানে চোকানে এনেকুৱা ধেৰ আছিলে কিবা কিবি। অঁ, তেতিয়াহ'লে ভালেই আছিলে দেখোন। পিছে এটা কথাও, তাই এতিয়া বয়স হৈছে বাৰু, হ'লেও যদি আৰু মানুহটো তাইতকৈ 10 বছৰ ডাঙৰেই হয়, তেনে স্থলত মানুহে বিয়া পাতিব নোৱাৰে নহয়। এই ল'ৰা ছোৱালী হোৱালে বাপেক সেই বুঢ়াই হ'বগৈ। সেইকাৰণে ঠিকেই কৰিলে বাৰু। পিছে ভাল ল'ৰা ছোৱালী যদি ভালে আছিলে। এতিয়া আৰু তাই যদি নিজে যাবলৈ ইচ্ছা কৰা নাই, তহঁতিনো কি কৰিবি ন? অঁ, সেইটো আকৌ, নিজে নাযাওঁ বুলি কৈছে আৰু কিনো জোৰ কৰি থাকিম। সেইকাৰণে আৰু নালাগে বুলি ক'লোঁ আৰু ককাইদেউক ময়ে। ভালে কৰিল দে। পিছে হেৰি নহয় মাজনী, বিহুৰ বজাৰ চজাৰ কৰিল নাই? ধান চাউলটো শুকাবলৈ পৰাই নাই এতিয়া। ইমান বৰষুণকৈ গৈছে হেৰৌ। আজি অকণমান ৰ'দটো দিছিলে বাৰু, হ'লেও পিছবেলালৈ ডাৱৰীয়াই কৰিলে। এইবাৰ আৰু সেই বৰা জহা কি হ'ব আৰু ঠিকান নাই। বেলেগৰ ঘৰৰ পৰা কিনি আনিব লাগিব নেকি ঠিক নাই। পিছে বিহু বজাৰ কৰিল নেকি তই? তাকে ৰ'দটো দেখোন একেবাৰে দিয়াই নাই। ধান চাউল কি হ'ব আৰু। বিহু বজাৰনো কি আৰু মা, কাপোৰ কানি কিবা দুটামান ল'ব লাগিব বাৰু। নিজেও ল'ব লাগিব, মানুহটোকো দিব লাগিব, আকৌ তোকো দিব লাগিব নহয় কিবা এটা। সেইকেইটা বজাৰ কৰিম আৰু। বাকী আৰু মাছ মাংস ঘৰতে আছে আৰু দৈ টেকেলি এটা কিনিব লাগিব। বাকী আকৌ চাউল কেইটা দিম বুলি কৈছোৱে। পিঠাকেইটা সেইটো লগতে পুৰিম আৰু হ'ব আৰু বিহু। অঁ, হ'ব আৰু দে তেনেকেই। পিছে তই কাইলৈ পৰহিলৈ মানে আহিবি দেই, ঘৰকেইটা চফা কৰি থৈ যাবিহি। হ'ব বাৰু দে, আহিম। পুতেৰাকটো সেই বিয়াৰ কথা ক'ব পৰাই নাই, এতিয়া চালা মই আহি কাম কৰি দিবলগীয়া হৈছে। সি শুনিবলৈ নিবিচাৰে অ' বিয়া পতা কথা। খালি ক'লে মানে ক'ব পইচা পাতি নাই পইচা পাতি নাই সেই বুলি ক'ব। নাজানো আৰু কি কৰিব সি। কি হ'লে মা, তহঁতি ইমান কিনো কথা পাতি আছ দুইজনীয়ে? অঁ, বৰ ভাল সময়ত ওলাইছোঁ তই। আহচোন না, তোৰ লগত কথা কেইটামান আছে, আহ। মোৰ লগত কথা? মোৰ লগতনো কি কথা আছে, কচোন বাৰু। ভাইটি দেখিছ নাই, মাৰ কিমান কষ্ট হৈছে। এতিয়া আগন্তুক এই বহাগ বিহুটো আহি আছে, মোক মাতি আছে ঘৰ চাফা কৰিবলৈ। মই এতিয়া
বেলেগৰ ঘৰলৈ বিয়া হ'লোঁ, সেইখন ঘৰো চাব লাগিব, এইখন ঘৰো চাব লাগিব। তেনেস্থলত তই থকা স্বত্তেও মই এখন ঘৰত আহিনো কিয় কাম কৰিবলগীয়া হৈছে? তই বিয়াখন পতাৰ কথা চিন্তা কৰ আৰু ভাইটি। ৰাম, তহঁতৰ মানে অকল বিয়া পতা কথা দেই। কি যে হ'ব নহয়। বাবা, তই তেনেকৈ ক'লে নহ'ব। তই বিয়াখন পাতিবই লাগিব। মোৰ কি মন নাযায় নেকি বোৱাৰী হাতে ভাত খাবলৈ? এই বুঢ়ী কালটো তক যে ইমান বনাই খুৱাই কৰি আছোঁ বিধে মইহে জানো কিমান কষ্ট হয় মোৰ। ৰাতি হ'লে কঁকাল একদম কট থাকিব, ভালকৈ শুব নোৱাৰোঁ, তলত বহিব নোৱাৰোঁ। কিমান কষ্ট চাচোন। তেনেকেই সেই আঁঠুকাই কামবোৰ কৰোঁ। মোৰ এইবোৰ দেখি তোনো বেয়া নালাগেনে? এইবাৰ সোনকালে কিন্তু বিয়া পতাৰ চিন্তা কৰ দেই, কৈ দিছোঁ। পাৰিলে বহাগতে লৈহে আহ, যদি কোনোবা আছে ভাল পোৱা ছোৱালী। মা, তৌ যে কি কথা কওঁ আৰু। ভাল পোৱা ছোৱালী থকা হ'লে ইমান দিনে বিয়াই পাতিলোহেঁতেন মই। এতিয়ালৈকে যে বিয়া পতা নাই, এনেই বিয়া পতা নাই বুলি ভাবিছ নেকি? আৰু তহঁতি যে ইমানকৈ কৈ আছ বিয়া পাত, মই বাৰু কেনেকৈ কি কৰি খুৱাম কচোন তহঁতি? মোৰ ওচৰত ইমান পইচা নাই নহয়। সেই যেনে তেনে বিজনেছটো কৰি মেলি চলি আছোঁ আৰু। ৰচোন বাৰু, বিয়া পতা মাত্ৰকে কিমান পইচা খৰচ হ'ব। তেনেকৈ কৰিলে নহ'ব নহয়। ঘৰো চাব লাগে, চব কৰিব লাগিব মই। বিয়াখন পাতিম আৰু লাহে লাহে। এইকেইদিন কষ্ট কৰচোন। আৰু বাই, তইনো ঘৰৰ ওচৰত বিয়া হৈছ কেলে, যদি মাক তই এইকণ সহায় কৰি দিব নোৱাৰ? মাক মই সহায় কৰি দিম ভাইটি, নিদিওঁ বুলি কোৱা নাই নহয়। কিন্তু হ'লেও মইনো সদায় কিমান আহি কৰি থাকিম বাৰু? ঘৰৰ ওচৰত বিয়া হ'লোঁ বুলিও মোৰ সেইখন ঘৰতো দায়িত্ব আছে নহয়। তই সেইবোৰ কথা বাদ দে। সোনকালে বিয়া কথা চিন্তা কৰ দেই, কৈ দিছোঁ। আৰু দুদিনৰ পিছত ছোৱালী নাহিব তোলে কোনো। বয়স বাঢ়ি গৈ থাকিব, বুঢ়া হৈ গৈ থাকিবি। সোনকালে বিয়া পতাৰ কথা চিন্তা কৰ, কিন্তু কৈ দিছোঁ মই। বাবা, মই জীয়াই থাকোঁতেই এই বোৱাৰী হাতে ভাত এসাঁজ খাইহে যাম বুলি ভাবিছোঁ আৰু। মই মৰাৰ পিছত আৰু বৈ আনি লাভ নাই আৰু তই। তহঁতৰ ওচৰলৈ অহাটোৱে ভুল। কিনো কথাবোৰ কৈ থাকো নহয়, মানে অকল খালি বিয়া পতা কথা। হ'ব দে, মই ওলাই যাওঁ। ভাইটি শুনচোন, ভাইটি। ক'ত শুনিব সি? ওলাই গ'লেই সেইটো। সেয়াহে এই কলে তাকে এনেকৈ কথা কয়। কি কৰিব ক'ব নোৱাৰো দেই। এনেকৈ ক'লে নহ'ব মা। বাইকজন থাকোঁতে মানে মই ভাইকটোক এই বৰলা হোৱা চাব নোৱাৰোঁ দেই। তাক কিবা এটা কৰি হ'লে মই বিয়া পাতি দিবই লাগিব, ৰ'বা। বৰ্তা, আপুনি কোৱাৰ কাৰণে মিটিঙলৈ আহিছোঁ বাৰু। খালি কিবা কিবি দিব আকৌ মোক। দিম, চিন্তাই নকৰিবি। কি লাগিব তহঁতক? চব দিম, চব পাবি। খালি ভোটটো বিজেপিকে দিবি আৰু দেই। বিজেপিত দিলেহে আকৌ খাবলৈ পাবি, সেইটো এটা কৈ থলোঁ আকৌ। পিছত আকৌ বিজেপিৰ পৰা খাই পেলাই আকৌ সেই কংগ্ৰেছত ভোটটো নিদিবি আকৌ। সেইবোৰ চকলিবাজি নকৰিবি আকৌ আমাৰ লগত। নাই, মই তেনেকুৱা বিধৰ মানুহ নহয় দেই। মই যাৰ খাম তাকেই দিম, চিন্তা কৰিব নালাগে। জানো নহয় মই তোৰ কথা। তোৰ ওপৰত মোৰ বিশ্বাস আছে। পিছে হেৰি নহয়, আমি এতিয়া কিহত যাম? গাড়ীত দেখোন বাকী মানুহবোৰ গ'লেই। আমাৰ দেখোন জেগাই নুচুৰিলে। আমি কি খোজকাঢ়ি যাব লাগিব নি আকৌ? খোজকাঢ়ি আকৌ কিয় যাব লাগে? আমিও গাড়ীতে যাম ৰ। সেই সিহঁতক থৈ আহি লওক, তাৰপিছত আমাক নিবলৈ আহিব নহয়। চিন্তাই নকৰিবি, অকণমান দেৰি ইয়াত ৰখি দেচোন বাৰু। হ'ব বাৰু দিয়ক। মই কিন্তু হ'লে খোজকাঢ়ি যাবলৈ নাই আকৌ দেই। দৰকাৰ হ'লে ঘৰতে শুই থাকিম, গাড়ী আহিলেহে যাম মই। হ'ব দে আমি গাড়ীতে যাম। খোজকাঢ়ি যাম নেকি? পিছে হেৰি নহয় ককাইদেউ, এই কথা এটা সুধিমকৈ থাকিয়ে গৈছে। কি কথা কচোন বাৰু? এই সেইদিনা যে মহেন্দ্ৰ কাক ঘৰলৈ যে ল'ৰাটোক যে নিছিলে, এই ক'ৰ আছিলে এইটো গোগামুখৰ নে ক'ৰ যে ল'ৰাটো যে নিছিলে, কি হ'ল এতিয়া? বিয়াখন হ'ব নেকি? তই ভাল কথাটোৱে সুধিছ। বিয়াখন মানে কি কবি আৰু, ল'ৰাটোৰ পচন্দ হৈছিলে, তাইক বহুত পচন্দ হৈছিলে, বাপেকেও পচন্দ কৰিছিলে, কিন্তু ছোৱালীজনীহে পচন্দ নকৰিলে। এই পিছদিনাখন মহেন্দ্ৰই আহি পেলাই মোক ক'লেহি বোলে ছোৱালীজনী বোলে পচন্দ কৰা নাই, ল'ৰাটো বোলে তাতকৈ বহুত ডাঙৰ। আৰু হয়ো হয় বাৰু, ল'ৰাটো ডাঙৰো হয় বাৰু। হ'লেও আৰু ডাঙৰ সৰুনো কি কথা আছিলে, আজিকালি আৰু টকাহে চব। ল'ৰাটোৰ টকা আকৌ অত্যাধিক আছিলে আকৌ, তাই যোৱা হ'লে বৰ সুখেৰে খাবলৈ পাৰিলেহেঁতেন। কিন্তু এতিয়া আৰু পচন্দ নকৰিলোঁ বুলি ক'লে আৰু কি কৰিবি? হয় নি? পচন্দ নকৰিলে নেকি তাই? নকৰিলে আকৌ পচন্দ। বোলে সেই ল'ৰাটো ডাঙৰ বুলি ক'লে। আৰু হয় বাৰু, ডাঙৰো হয় বাৰু দেই, মিছা নকওঁ। এতিয়া ডাঙৰ হ'লেও আৰু তাই এতিয়া নাযাওঁ বুলি কৈছে, আৰু কি কবিনো। কিন্তু সেই ল'ৰাটো যাক দেখাবলৈ নিছিলোঁ, বিক্ৰম, তাৰ কিন্তু বিৰাট পচন্দ হৈছিলে দেই তাইক। পচন্দ হ'বই, তাই দেখিবলৈ ধুনীয়া নহয়। বয়স অলপ হ'লেও ফুল কোমলীয়া যেনে লাগে দেখিবলৈ। হয় বাৰু দে, পিছত চাগে তাই বয়সীয়া ল'ৰাবলৈ যাব আৰু। তাকেই আৰু। বৰ্তা, আপোনালোকে কি সেই মহেন্দ্ৰ বৰ্তাৰ ছোৱালীজনী পল্লৱীৰ কথা পাতিছে নেকি? পল্লৱীৰ কথাই পাতিছিলোঁ। পল্লৱীৰ সিদিনাখন সেই খিতেকাৰে দৰা এটা নিছিলে দেখাবলৈ, তাই ইমান পচন্দ নহ'ল বোলে। ল'ৰাটো ডাঙৰ, সেয়া কৈ থকা শুনা নাই জানো? সেয়াই আৰু। তাই ডাঙৰ দেখিবই, তাই কথাগুৰি ক'ৰবাত। তাইৰ কথা আমিহে জানো।
আপোনালোকেনো কিটো জানে? তাই কথা কৰি ক'ৰবাত মানে কি কথানো? তাই কিবা কথা আছে নেকি? কচোন তই কিবা জান যদি। তাই কাহিনী ঢেৰ বৰ্তা, কিনো ক'ম আৰু। তাই এনেও বিয়া নহয়। তাই আপোনাৰ যিমান দৰা দেখক তাইতকৈ বয়সত সৰু দেখালেও বিয়া নহয়, তাই বয়সৰ সমান হ'লেও তাই বিয়া নহয়। কাৰণ তাই এটাক পচন্দ কৰিয়ে থৈছে। পচন্দ কৰি থৈছে? কাক পচন্দ কৰি থৈছে? সেইদিনাখন দেখোন বাপেকক কওঁতে বাপেকে দেখোন কোনো ভাল পোৱা ল'ৰা ছোৱালী নাই বুলি ক'লে দেখোন। আকৌনো তাই কাৰোবাক পচন্দ কৰি থৈছে যদি ক'ব লাগিছিলে আকৌ। কচোন কাকনো পচন্দ কৰি থৈছে? সেইটো অইন কোনো নহয়। কেলে প্ৰতিমা খুৰী ভাইক আকৌ পলাশক তাই ভাল পায়। কি? তই এইবোৰ কি কথা কৈছ? হয় পাই ৰমেন, মুখত যি আহে তাকে নকবি দেই। প্ৰতিমা ভাইকক কি তাই ভাল পাব নেকি হা? সিহঁতৰ দেখোন ঘৰে ল'ৰা। কি যে তহঁতি মানে আজে বাজে কথাবোৰ ক নহয়। হয় দেই, তাই সেইটো খুৰীয়েকৰ ভায়েক। মানে সিহঁতি মমাই ভাগিন নিচিনাই আৰু। তাই কি তাক ভাল পাব নেকি? কিনো কথাবোৰ ক'ব পাই। অকণমান কথাবোৰ কওঁতে ভাবি চিন্তি কবিচোন। আৰু সিহঁতি সৰুৰ পৰা একেলগে খেলি ধূলি ডাঙৰ দীঘল হোৱা, একেলগে থাকে আৰু। তাত আকৌ তই সেইটো কথা ক'ব লাগে নেকি? ধেইত তোক হ'লে বেয়া পাইছোঁ দেই মই। আপোনালোকে নাজানে, আমি জানো নহয়। এনি টাইম সি অকল সিহঁতৰ ঘৰতে, ৰাতি দিন একো কথা নাই। এই মুখখন ধুই গৰম পানী গিলাচ সিহঁতৰ ঘৰতে খায়গৈ। ভাতে পানীয়ে সকলোবোৰ সিহঁতৰ ঘৰতে খায়গৈ। কাপোৰ কানিও তাইয়ে ধুই দিয়ে। সকলোবোৰ কাম তাৰ ভাগত তাইয়ে কৰি দিয়ে। ইহঁতৰ কি একো নাথাকিলে মানে কি তাই এনেই এইবোৰ কাম কৰি দিব নেকি? বা সি হ'লেও কি এনে যাব নেকি? আপোনালোকক বুজাই লাভ নাই। এদিন আপোনালোকে নিশ্চয় গম পাব। চাই থাককচোন বাৰু। হ'লেও পাই ৰমেন, খিতেকাই ঠিক কথাই কৈছে। সিহঁতি সৰুৰ পৰাই একেলগে খেলি ধূলি ডাঙৰ দীঘল হৈছে, একেলগে পঢ়িছে শুনিছে। ঘৰৰ ওচৰতে যেতিয়া একেলগে থাকে দুইটা। তই আকৌ ইয়াতনো কেলৈ সন্দেহ কৰিব লাগে বাৰু? ধেইত, তোৰ পৰা হ'লে আমি এইটো আশা কৰা নাছিলোঁ পাই। তই যে মানে কিনো চিন্তাবোৰ কৰ নহয়। হ'ব, আপোনালোকে মোৰ কথা বিশ্বাস কৰিব নালাগে। এদিন নহয় এদিন নিশ্চয় গম পাব নহয়। হ'ব দে আৰু এইবোৰ কথা এতিয়া বাদ দে। আৰু এইবোৰ কথা তই যে আমাৰ আগতে ক'লি আৰু দেই। আৰু বেলেগৰ আগত যাতে নকওঁ এইবোৰ কথা। পিছে এতিয়া বৈ, আমাৰ মিটিঙলৈ দেৰিয়ে হ'ব। আৰু গাড়ীও আহি পালেহি সৌখন। আহ। অঁ ব'লক।